সমগ্ৰ দেশৰ লগতে জোনাই সমজিলাতো আগন্তুক ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি তুংগত। জোনাই সদৰৰ ১৪খন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু আৰক্ষী বেটেলিয়নৰ দলে পেৰেডত মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰিব। সমগ্ৰ দেশৰ লগতে অসম অৰুণাচল সীমান্তৰ জোনাই সমজিলাতো ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। জোনাই গান্ধী ময়দানত জোনাই সমজিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰিবলগীয়া আগন্তুক গণৰাজ্য দিৱসৰ বাবে জোনাই সদৰৰ প্ৰায় ১৪খন বিদ্যালয়ৰ শিক্ষাৰ্থী, বেণ্ড পাৰ্টি আৰু আৰক্ষী বেটেলিয়নৰ দলে পেৰেডৰ মাৰ্চ পাষ্টত আখৰাত ব্যস্ত। এতিয়া আগন্তুক গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি উক্ত দিনা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে পিছবেলা জোনাই সমজিলা প্ৰশাসন আৰু পাব্লিকৰ মাজত প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত কৰা হ'ব বুলি সমজিলা প্ৰশাসনৰ পৰা জানিবলৈ দিছে। লগতে ৭৬ সংখ্যক গণৰাজ্য দিৱসটি শান্তিপূৰ্ণভাৱে উদযাপন কৰিবলৈ ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে। আমাৰ আগন্তুক গণতন্ত্ৰ দিৱসৰ পেৰেডৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈ গৈছে। ইয়াৰ জোনাই এৰিয়াৰ আমাৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা আমাৰ ১৪খন শৈক্ষিক অনুষ্ঠান ইয়াত প্ৰেক্টিছ কৰিবলৈ আহি আছে। লগতে ফ্ৰেঞ্চিলেণ্ড স্কুলৰ এটা বেণ্ড প্লেটুন আছে আৰু আমাৰ পুলিচৰ এটা প্লেটুন আছে। আমাৰ ইতিমধ্যে ভালকৈ আমাৰ কুচকাৱাজ আমাৰ আৰম্ভ হৈ গৈছে আৰু আমি আশা কৰিছোঁ যাতে আগন্তুক গণতন্ত্ৰ দিৱস ভালকৈ পালন কৰিব পাৰোঁ আমি। আৰু লগতে আমাৰ এই চেলিব্ৰেশ্যনৰ দিনা আমাৰ বেলেগ বেলেগ ধৰণৰ আমাৰ কালচাৰেল প্ৰগ্ৰেমো আছে আৰু সেইদিনা আমাৰ ভালকৈ আমাৰ হৈ যাব বুলি আশা কৰিছোঁ। আমাৰ ৭৬তম গণতন্ত্ৰ দিৱস আমি ১৮ তাৰিখৰ পৰা ইয়াত আখৰা কৰি আছোঁ। ইয়াত আমাৰ বৰ্তমান ১৪টা স্কুল কলেজ পৰা আহিছে, এটা আমাৰ পুলিচ টিম আছে, লগতে আমাৰ বেণ্ড ট্ৰুপো আহিছে, এই আখৰা কৰি আছোঁ। তাৰপিছতে আমাৰ ইয়াত বিদ্যালয় বা কলেজবিলাকৰ পৰা বা স্কুলবিলাকৰ পৰা আমাৰ ৬টা দল আহিব। তেওঁলোকে সাংস্কৃতিক ইয়াত আমাক তেওঁলোকে নৃত্য পৰিৱেশন কৰিব। আগন্তুক গণতন্ত্ৰ দিৱসটি সকলো ৰাইজৰ উপস্থিতি ও সহযোগিতা কামনা কৰিলোঁ।